আমাৰ দাবীখিনিৰ কাৰণে আমি ধৰ্ণা দিব লগা আমি বাধ্য হৈছোঁ। আমাৰ যিখিনি দাবী আছে এই স্মাৰক পত্ৰখনত সমস্ত দাবী আমাৰ উল্লেখ আছে যদিও ইয়াতকৈও কিছু দাবী আমাৰ আকৌ আছে নিৰ্দিষ্টভাৱে। সেইখিনি দাবী গোটেইখিনি দাবী সমন্বিতে আজি আমি ইয়াতে দাবী দিৱস হিচাপে উদযাপন কৰিছোঁ। শ্ৰম কোড আইন বাতিল কৰক, আঁচনিভুক্ত মধ্যাহ্ন কৰ্মচাৰী, কৰ্মী, অংগনবাড়ী কৰ্মচাৰীসকলক মাননি নহয় মজুৰি দিয়ক। মধ্যাহ্ন ভোজন কৰ্মচাৰী, অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মীসকলক মাহিলী দৰমহা ২৭,০০০ টকালৈকে বৃদ্ধি কৰক। শ্ৰম কোড আইন বাতিল কৰক। নিৰ্মাণ শ্ৰমিকসকলে পাব লগা হিতলাভসমূহ তেওঁলোকক অনতিপলমে দিয়াৰ ব্যৱস্থা কৰক। কামৰ সমান সমান মজুৰি দিয়ক। ঠিকাদাৰ সলনি হ'লেও কৰ্মৰত শ্ৰমিককে বাহাল থকাৰ সুযোগ দি কামৰ ব্যৱস্থা কৰি দিয়ক। বতৰ আৰু আমাৰ মাজত সৃষ্টি কৰা বিভেদৰ বাবে কিছু শ্ৰমিক আমাৰ পৰা আঁতৰিছে হয়, কিন্তু আমি যিখিনিয়ে আছোঁ সেইখিনিয়ে নেতৃত্ব লৈ ইয়াৰ পিছত আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমাক চৰকাৰে বাধ্য কৰাইছে আৰু সেইকাৰণে আজি আমি ইয়াতে উপস্থিত হ'ব লগা হৈছে। যদিও আমাক প্ৰশাসনে বাধা দিছে, এই প্ৰশাসনে আন্দোলনত সদায় বাধা দি আহিছে। ন্যূনতম সাধাৰণ মানুহখিনিৰ কাৰণে তেওঁলোকৰ চিন্তা কেতিয়াও জাগ্ৰত হোৱা নাই আৰু আমি হোৱাৰ পৰিপ্ৰেক্ষিতে দেখাও নাই সেই কথাটো। গতিকে আমি আপোনালোকৰ জৰিয়তেও আপোনালোকৰ সন্মানীয় সাংবাদিকসকলৰ জৰিয়তে আমি আমাৰ দাবীখিনি উত্থাপন কৰিছোঁ আৰু এই দাবী যেন পৰিপূৰণ কৰে চৰকাৰে, তাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। ইয়াৰ পিছত আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰিব আমি বিচৰা নাই, চৰকাৰখন আমাৰো, কিন্তু এখন কল্যাণকামী চৰকাৰে এই সাধাৰণ মহিলাখিনি, এই সাধাৰণ শ্ৰমিকসকলক লৈও আগবাঢ়িব লাগিছিল, কিন্তু তেওঁলোকক দেখা গৈছে যে শ্ৰমিকসকলক লৈ আগবঢ়া তেওঁলোক ইচ্ছা কৰা নাই, তেওঁলোকে আগবাঢ়িব ইচ্ছা কৰা নাই। আগবাঢ়িব ইচ্ছা নকৰিলে আমাৰ সাধাৰণ মানুহখিনি কৰিব পৰাখিনি আমি নিশ্চয়কৈ কৰিম। আমাৰ দাবীখিনিৰ কাৰণে আমি ধৰ্ণা দিব লগা আমি বাধ্য হৈছোঁ। আমাৰ যিখিনি দাবী আছে এই স্মাৰক পত্ৰখনত সমস্ত দাবী আমাৰ উল্লেখ আছে যদিও ইয়াতকৈও কিছু দাবী আমাৰ আকৌ আছে নিৰ্দিষ্টভাৱে। সেইখিনি দাবী গোটেইখিনি দাবী সমন্বিতে আজি আমি ইয়াতে দাবী দিৱস হিচাপে উদযাপন কৰিছোঁ। শ্ৰম কোড আইন বাতিল কৰক, আঁচনিভুক্ত মধ্যাহ্ন কৰ্মচাৰী, কৰ্মী, অংগনবাড়ী কৰ্মচাৰীসকলক মাননি নহয় মজুৰি দিয়ক। মধ্যাহ্ন ভোজন কৰ্মচাৰী, অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মীসকলক মাহিলী দৰমহা ২৭,০০০ টকালৈকে বৃদ্ধি কৰক। শ্ৰম কোড আইন বাতিল কৰক। নিৰ্মাণ শ্ৰমিকসকলে পাব লগা হিতলাভসমূহ তেওঁলোকক অনতিপলমে দিয়াৰ ব্যৱস্থা কৰক। কামৰ সমান সমান মজুৰি দিয়ক। ঠিকাদাৰ সলনি হ'লেও কৰ্মৰত শ্ৰমিককে বাহাল থকাৰ সুযোগ দি কামৰ ব্যৱস্থা কৰি দিয়ক। বতৰ আৰু আমাৰ মাজত সৃষ্টি কৰা বিভেদৰ বাবে কিছু শ্ৰমিক আমাৰ পৰা আঁতৰিছে হয়, কিন্তু আমি যিখিনিয়ে আছোঁ সেইখিনিয়ে নেতৃত্ব লৈ ইয়াৰ পিছত আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমাক চৰকাৰে বাধ্য কৰাইছে আৰু সেইকাৰণে আজি আমি ইয়াতে উপস্থিত হ'ব লগা হৈছে। যদিও আমাক প্ৰশাসনে বাধা দিছে, এই প্ৰশাসনে আন্দোলনত সদায় বাধা দি আহিছে। ন্যূনতম সাধাৰণ মানুহখিনিৰ কাৰণে তেওঁলোকৰ চিন্তা কেতিয়াও জাগ্ৰত হোৱা নাই আৰু আমি হোৱাৰ পৰিপ্ৰেক্ষিতে দেখাও নাই সেই কথাটো। গতিকে আমি আপোনালোকৰ জৰিয়তেও আপোনালোকৰ সন্মানীয় সাংবাদিকসকলৰ জৰিয়তে আমি আমাৰ দাবীখিনি উত্থাপন কৰিছোঁ আৰু এই দাবী যেন পৰিপূৰণ কৰে চৰকাৰে, তাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। ইয়াৰ পিছত আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰিব আমি বিচৰা নাই, চৰকাৰখন আমাৰো, কিন্তু এখন কল্যাণকামী চৰকাৰে এই সাধাৰণ মহিলাখিনি, এই সাধাৰণ শ্ৰমিকসকলক লৈও আগবাঢ়িব লাগিছিল, কিন্তু তেওঁলোকক দেখা গৈছে যে শ্ৰমিকসকলক লৈ আগবঢ়া তেওঁলোক ইচ্ছা কৰা নাই, তেওঁলোকে আগবাঢ়িব ইচ্ছা কৰা নাই। আগবাঢ়িব ইচ্ছা নকৰিলে আমাৰ সাধাৰণ মানুহখিনি কৰিব পৰাখিনি আমি নিশ্চয়কৈ কৰিম।